हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি মাৰ ওচৰত চাহ খাবলৈ যাওঁতে আবেলি যায়ে উলিয়ালে কেঁচা কঁঠাল, ইমান টেষ্টি আছিল নহয়। সেইকাৰণে আপোনালোককো এফুটাই খাইছোঁ, হাতত লৈ দেখাই দিছোঁ, বহুত ধুনীয়া আছিলে। আৰু এয়া আজি ৰাতিপুৱা দেখিছেনে অকণমান আছিলে কলডিল, তেনেই অকণমান। মই বোলো পেলাই নিদিওঁ, আপোনালোকে তেনেকৈ কম থাকিলে পেলাই দিয়ে নেকি? মই কিন্তু কেতিয়াও নিদিওঁ দেই, কিবা অকণ মিক্স দি হ'লেও বনাই খাওঁ। আৰু কলডিল আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী, সেইকণ কাটি লৈছোঁ। যিমানেই ওলাওক বোলো অকণমান হ'লেও তাতে কিবা এটা মিক্স দি খাম। এইকণ স্কোৱাচ লৈছোঁ, সেইকণো কাটি ল'ম। আৰু লগতে আলু দিছোঁ আৰু দেখাই আছোঁ ৰ'ব। ইয়াৰ কেৰাহীটোত তেল দিলোঁ, পাঁচফোৰণ দিলোঁ আৰু এখিলা তেজপাত দি দিলোঁ। আৰু তাৰপাছতে অকণমান পিঁয়াজ আছিলে, সেই পিঁয়াজকণো দি দিলোঁ আৰু অকণমান নহৰু, এয়া এটা কিউব যে বনাই থৈছিলোঁ সেয়া দি দিলোঁ। আৰু এয়া কলডিল, আলু, স্কোৱাচ আৰু অকণ মচুৰ দালি এই ধুনীয়াকৈ মিক্স কৰি লৈ বহাই দিছোঁ। হালধি দিছোঁ, নিমখ দিছোঁ, জিৰা দিছোঁ আৰু অকণমান নিমখ দি দিলোঁ। আৰু আপোনালোকে গৰম মছলা অকণো দিব পাৰে। ভজা জুইত পানী দি ঢাকোন মাৰি থৈ দিছোঁ। এয়া চাওকচোন সিজি জৰ্জৰীয়া হৈ গ'ল, ইমান ধুনীয়া লাগে নহয় খাবলৈ। আৰু গৰম মছলা অকণ দিলে যে আৰু ধুনীয়া লাগে। এই তাৰপাছত অকণমান ঘিউ দি দিছোঁ নমাই হোৱাৰ পাছত। বাছ অকণমান হ'লেও খাবলৈ কিন্তু খুবেই টেষ্টি হয়। আৰু তাৰপাছতে এওঁ কাঁহীখন সদায় দৰে ৰেডি কৰি লৈছোঁ। আৰু এয়া দালি দিছোঁ বাতি এটাত, তাৰপাছতে দৈ দিছোঁ। যি য'ত ভাজি আছিলে বাইদেৱেও বনাই থৈ গৈছে, যিহেতু মই কাঁহীখন সজাই দিছোঁ। তাৰপাছতে ইয়াত টিফিনৰ কাৰণে অলপ মগু, ধোৱা মগু আছিলে, তাৰপিছত ডালিমৰ গুটি আছিলে, তাৰপিছতে তাতে আকৌ নাৰিকলো আছিলে, সেইখিনি এটা পেষ্ট বনাই লৈছোঁ। প্ৰসাদৰ যিখিনি আছিলে তাৰমানে পেষ্ট এটা বনাই তাতে অলপ চব্জি দি দিছোঁ। আৰু 2 চামুচমান ইয়াতে মই বেচনো দি দিম, তেতিয়া বাইণ্ডিংটো ভাল হয়, চিলাখন ভাঙি নাযায়। এয়া মই অকণমান বেচন দি দিছোঁ, দেখিছেই নহয়। আৰু অকণমান নিমখ দি দিছোঁ আৰু ভালকৈ ঘুটি লৈ পেলাই তাতে সেয়া এটা খেজুৰো কাটি দিছোঁ। মানে এওঁ অকণ মিঠা ভাৱ এটা আহিলে ভাল পায়, গতিকে মিহি মিহিকৈ খেজুৰ এটাও দি দিছোঁ। আৰু তাৰপাছতে অকণমান ঘিউ সানি এয়া দি দিছোঁ চিলাটো। এনেকৈ মগু দালিৰ চিলাটো খাবলৈ খুবেই ভাল আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও খুবেই উপকাৰী। আৰু পিনাট বাটাৰটো শেষেই হ'ল, অকণমান লগাই দিম বুলি ভাবিছিলোঁ, নাই। তাৰপাছতে কল, আপেল আছিলে, এনেকৈ দি এয়া টিফিনটো ৰেডি কৰি ল'লোঁ। এয়া তাৰপাছতে এওঁক পঠিয়াই মেলি লৈ আহিলোঁ। পাকঘৰৰ এই ছাইডকণ ঠিক কৰি লৈহে ইমান লেতেৰা হয়, মানে তেলবিলাক আহি যায়। আকৌ এয়া অকণমান স্কাবাৰডাল দি মুখতেই নুফুটা হৈছে, দেখিছেনে? স্কাবাৰডাল দি ধুনীয়াকৈ এয়া মানে অকণমান মোহাৰি লৈছোঁ, জেগাখিনি চাফা কৰি লৈছোঁ। তাৰপাছতে ফুলবিলাকো মানে মানি প্লেণ্ট কেইজোপাও ধুনীয়াকৈ চিপাই ধুই এয়া এনেকৈ থৈ দিছোঁ। আৰু এটা আছিলে, সেইটোও ঠিক ঠাক কৰি এবাৰ আকৌ এনেকৈও সজাই চালোঁ। আজি মোৰ পচন্দই হোৱা নাই কিবা এটা, তথাপিতো আৰু থলোঁ। তাৰপাছত অন্যান্য কাম বন কৰি আহিলোঁ ইয়াত দুপৰীয়াৰ ভাত খাবলৈ। মজা। ওচৰত লৈছোঁ যে ভাতকেইটা বহুত বেছি যেন লাগিছে। বেছি লোৱা নাই, মোবাইলটো ওচৰতে আছে যে, সেইকাৰণে বহুত যেন লাগিছে। আৰু তেন্তে আজিলৈ আহোঁ।